হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলো ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপোনাৰ দ্বিতীয় যিটো আপোনাৰ ইনষ্টলমেণ্ট এইটো আপোনাৰ সোমাইছে আৰু কেনেকৈ আপুনি চেক কৰিব আপোনাৰ ছেকেণ্ড কিস্তি সোমাইছে নে নাই। এই টিভিৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট কৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব PMAYG.nic.in। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি চাব পাৰিব। এতিয়া আপুনি আপোনাৰ ঘৰৰ ষ্টেটাছ চেক কৰাৰ কাৰণে আপুনি ইয়াত চাওক 3 লাইন আছে, এই 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰাৰ পিছত ইয়াত চাওক এবাউট আৱাৰ্ছ অফ ডকুমেণ্ট গাইডলাইন আৰু ইয়াত আছে ষ্টেক হোল্ডাৰ। আপুনি ষ্টেটাছ চোৱাৰ কাৰণে আপুনি ষ্টেক হোল্ডাৰত ক্লিক কৰিব লাগিব। আপুনি ষ্টেক হোল্ডাৰত ক্লিক কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক, ইয়াত কেইবাটাও অপশ্যন পাব। IAY PMAYG বেনিফিচিয়াৰী আৰু এটা পাব SECC ফেমিলি মেম্বাৰ ডিটেইলছ। আপুনি কি কৰিব, প্ৰথম যিটো লিংক আছে IAY PMAYG ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি চাব পাৰিব। ইয়াত চাওক এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপুনি যেতিয়া চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত পেষ্ট কৰি দিব। আৰু যদি আপোনাৰ তাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেন্তে আপুনি আপোনাৰ পঞ্চায়তৰ যিকোনো মেম্বাৰ হওক বা আপুনি সচিবৰ পৰা আপুনি কালেক্ট কৰিব পাৰিব। কালেক্ট কৰাৰ পিছত আপুনি এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত ফিল কৰাৰ পিছত আপুনি আপোনাৰ তথ্য আপুনি চাব পাৰিব, আপোনাৰ ইনষ্টলমেণ্ট কেতিয়া সোমাইছে আৰু যদি কাৰোবাৰ সোমোৱা নাই পেণ্ডিং হৈ আছে নেকি নে ৰিজেক্ট হৈছে, সম্পূৰ্ণ আপুনি ইয়াৰ পৰা চাব পাৰিব। মই এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পেষ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি পেষ্ট কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ডাউনলোড চেনশ্যন অৰ্ডাৰ। ইয়াৰ পৰা কিন্তু আপুনি ডাউনলোড চেনশ্যন অৰ্ডাৰটো আপুনি ডাউনলোড কৰিব পাৰিব। আপোনাৰ নামত কিমান টকা আপোনাৰ চেনশ্যন হৈছে সম্পূৰ্ণ ডিটেইলছ ইয়াৰ পৰা আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিলে আপুনি সম্পূৰ্ণ তথ্য আপুনি চাব পাৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ ব্লক, আপোনাৰ পঞ্চায়ত, আপোনাৰ ভিলেজ সম্পূৰ্ণ ডিটেইলছ এনেকৈ চাব পাৰিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ ফাদাৰ নেম, মাদাৰ নেম সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব। আপোনাৰ জেণ্ডাৰটো আপুনি ইয়াৰ পৰা চাব পাৰিব। ইয়াত আপোনাৰ জব কাৰ্ডৰ যিটো এনৰেগা জব কাৰ্ডৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপুনি ইয়াত চাব পাৰিব। ইয়াত আপোনাৰ বেংকৰ সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ শ্ব' কৰিব, কোনটো বেংকৰ নাম্বাৰ আপুনি দিছিলে আপুনি এনেকৈ ডিটেইলছবোৰ চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ঘৰটো হ'ল উজ্জ্বলা কানেকশ্যন। ইয়াত চাওক MG এনৰেগা সম্পূৰ্ণ ডিটেইলছ এনেকৈ চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক প্ৰথম কিস্তি আপোনাৰ 32,500 সোমাইছে, ছেকেণ্ডত আপুনি সোমাইছে 48,750 ৰুপিজ। এনেকৈ আপুনি সম্পূৰ্ণ পঞ্চায়তৰ ইনষ্টলমেণ্টবিলাক এনেকৈ চাব পাৰিব। ইয়াৰ ভিতৰত আপোনাৰ নাম থাকিব। আপুনি এনেকৈ আপোনাৰ ইনষ্টলমেণ্ট আপুনি চেক কৰি চাব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।